যে সন্মুখত যে আমাৰ নিৰ্বাচন আছে আৰু এই নিৰ্বাচনক লৈ আমি তৎপৰ হৈছোঁ আৰু অহা নিৰ্বাচনত আমি ফকিৰাগ্ৰামত তথা গুমা শ্ৰীৰামপুৰ আমি কেনেকৈ জয়ী হ'ম তাৰ আমি সভা সমিতি পাতি আমি ব্লু প্ৰিণ্ট কৰি আছোঁ আৰু আমাৰ পৰিস্থিতি খুবেই ভাল এইবাৰ আমি ইয়াত কমেও 3টা সমষ্টিত আমি জয়ী হ'ম। হয়, ৰাইজৰ সঁহাৰি মানে সম্পূৰ্ণভাৱে অভূতপূৰ্ব সঁহাৰি আৰু ৰাইজৰ মুখত এটাই কথা কংগ্ৰেছৰ বিকল্প কোনো নাই। গতিকে এইবাৰ ৰাইজে কংগ্ৰেছক আদৰি ল'ব আৰু BTADত আমি কংগ্ৰেছৰ MCLA আমি বহাব পাৰিম। এইবাৰ ফকিৰাগ্ৰাম সমষ্টি অনিবাৰ্য আমি উদ্ধাৰ কৰিব লাগিব, কাৰণ যিজন ৰানিং MCLA আছে অৰূপ কুমাৰ ৰে, তেখেতে কিছুদিন পূৰ্বে এটা মন্তব্য দিছিল ছ'চিয়েল মিডিয়াত, মিডিয়াত এটা বাইট দিছিলেহি যে অসমত মুছলমানৰ দপদপনি নচলিব। গতিকে আমি মুছলমানসকলক আমি কৈছোঁ যে যদি মুছলমানৰ গাত সঁচাত তেজ আছে, যদি মুছলমানৰ আত্মসন্মান আছে, যদি মুছলমানৰ মনত জেদ ভাৱ আছে, তেতিয়াহ'লে আমি অৰূপ দেক এই ফকিৰাগ্ৰাম সমষ্টিৰ পৰা ওফৰাই আমি কোকৰাঝাৰ টাউনৰ সিপাৰে পেলাই দিয়ে দিম। গতিকে তেওঁ আৰু ইয়াতে আশা কৰি লাভ নাই, তেওঁক আমি জিকাৰ কোনোভাৱেই আমি সুযোগ নিদিওঁ, কাৰণ যোৱাবাৰ আমাৰ মুছলমান মানুহে তেওঁক তলে তলে ছাপোৰ্ট কৰি তেওঁক জয়লাভ কৰাৰ ৰাস্তা সুফল কৰি দিছিলে। গতিকে তেওঁক আৰু আমি এইবাৰ স্থান নিদিওঁ। আৰু কথা হ'ল কি, BPF BJPৰ লগত এলায়েন্স আছে, UPPLও BJPৰ লগত এলায়েন্স আছে। গতিকে সেই অনুপাতে আমি আশা কৰোঁ যে কোনো সংখ্যালঘুৰ ভোট এইবাৰ UPPLতো নাযাব, BPFত নাযাব আৰু BJPতো নাযায়। গতিকে জিকিব কোনে জিকিব আপোনালোকে নিজে ভাবক। কংগ্ৰেছৰ বিকল্প কোনো ৰাস্তা নাই আৰু এতিয়া। আজি তাৰমানে আমাৰ ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ অধীনত 14টা মণ্ডলৰ সভাপতি, বুথ সভাপতি আৰু মহিলাৰ সভাপতি এইবিলাকক মাতিছে। এওঁসকলক মাতি আজি ইয়াতে এটা প্ৰশিক্ষণ শিবিৰ, কেনেকৈ কৰি আমি মানুহৰ ওচৰত ভোট ফুটিম, কেনেকৈ কৰি মানুহক ভোট আমি বিচাৰিম, এই কথাবিলাক আলোচনা কৰা হ'ল। এই বিষয়ে আমি আলোচনা কৰিম। এইটোৱে আজি এতিয়ালৈতো সিদ্ধান্ত লোৱা নাই, এইটো আমাৰ প্ৰেচিডেণ্টে জানিব কিমানক দিয়ে আমি নাজানো। তেওঁলোকে এতিয়ালৈ প্ৰকাশ কৰা নাই কিমান চিটত দিব, এইটো এতিয়াও স্পষ্ট হোৱা নাই। হয়, মোক পৰ্যবেক্ষক হিচাপে ইয়াত দিছে। মই কাম কৰি আছোঁ, মই যিখিনি দেখা পাইছোঁ ভাল দেখা পাইছোঁ, ৰাইজৰ সঁহাৰি আছে। মই আশা কৰোঁ ফকিৰাগ্ৰাম যিটো MCLA, ফকিৰাগ্ৰাম যিটো MCLA, এইটো নিশ্চয় কংগ্ৰেছে পাব যদি ভাল কৰি আমি খাটোৱা। আমাৰ নিৰ্ভৰ কৰিব আমাৰ খাটনিৰ ওপৰত। আমি ৰাইজৰ ওচৰত যাব লাগিব। ৰাইজৰ নতুন কৰি কংগ্ৰেছটো ইয়াতে গঢ় লৈছে, খুব ভাল লাগিছে, চবে তৎপৰতা আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।